মহাবাহু ব্ৰহ্মপুত্ৰ। বন্ধুসকল নমস্কাৰ, বৰ্ণিল টনছ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰান্ধনিৰ বেলি ৰঙে হেঙুলীয়া কৰি তোলা ব্ৰহ্মপুত্ৰ নদীৰ কেইটামান নান্দনিক দৃশ্য আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এই দৃশ্যকেইটা উপভোগ কৰিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। বিহুগীতত আছে, দিহিং দিখৌ সোৱণশিৰি বহু নদী লগ লাগি বয়নো ব্ৰহ্মপুত্ৰ মহানদী নাচনি। হয়, ব্ৰহ্মপুত্ৰ কেৱল মাত্ৰ এখন নদী নহয়, ই যে মহানদী। যুগ যুগ ধৰি চীন, ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত হৈ থকা এখন চিৰপ্ৰবাহী নদী ব্ৰহ্মপুত্ৰ। কত যে ৰূপ এই নদীৰ। পৰ্বতৰ মাজত দেও দি নাচি বাগি নামি অহা ৰাংঢালী চিয়াং, অসমৰ সমভূমিত শান্ত বিশাল বুঢ়ালৈত। সময়ে সময়ে ব্ৰহ্মপুত্ৰই বলীয়া বানৰ কাল ৰূপ ধৰি দুই পাৰত সংহাৰ চলাইছে। কেতিয়াবা একতাৰ দোলেৰে সকলোকে বান্ধি সমন্বয়ৰ হেতু গঢ়িছে। ব্ৰহ্মপুত্ৰই পাৰে পাৰে ৰচিছে ইয়াৰ নিযুত বছৰীয়া ইতিহাস। ব্ৰহ্মপুত্ৰৰ প্ৰাচীন নাম লোহিত্য। মহাকাব্য মহাভাৰতত লোহিত্যৰ নাম উল্লেখ আছে। মাৰ্কাণ্ড পুৰাণতো প্ৰাগজ্যোতিষ পুৰৰ আৰু লোহিত্য ভাৰতবৰ্ষৰ পূব ভাগত থকাৰ কথা পোৱা যায়। পৃথিৱীৰ বিখ্যাত নদীসমূহৰ মাজত ব্ৰহ্মপুত্ৰও এখন। ইয়াৰ অৱবাহিকাৰ মুঠ পৰিমাণ হ'ল 5,80,000 বৰ্গ কিলোমিটাৰ। ইয়াৰে 50.5% চীন দেশৰ, 33.6% ভাৰতবৰ্ষৰ আৰু 8.1% বাংলাদেশৰ আৰু 7.8% ভূটানৰ অন্তৰ্গত। অৰুণাচল প্ৰদেশৰ কুৰ্বু নামৰ ঠাইৰ পৰা নৈখনে পূৰ্বৰ চাংপু নামেৰি চিয়াং নাম লয়। এইদৰে নৈখনে অৰুণাচল প্ৰদেশৰ মাজেদি ক্ৰমে দক্ষিণলৈ বৈ আহি পাছিঘাটৰ কাষেৰে অসমৰ জোনাই মহকুমাৰ সমভূমি অঞ্চলত প্ৰৱেশ কৰে। এইবাৰ চিয়াঙে নাম সলাই দিহাং নাম লয়। পাছিঘাটৰ পৰা 52 কিলোমিটাৰ দক্ষিণত অৱস্থিত কবু চাপৰিৰ ওচৰত উত্তৰ পূব দিশৰ পৰা দিবাং আৰু পূব দিশৰ পৰা লোহিত নদী আহি দিহাং নদীৰ লগ লাগে। এই দিহাং, দিবাং আৰু লোহিত নদীৰ সংগম ক্ষেত্ৰৰ পৰাই আৰম্ভ হয় অসম ভূমিৰ মাজেদি মহাবাহু ব্ৰহ্মপুত্ৰৰ 650 কিলোমিটাৰ পশ্চিমমুখী যাত্ৰা। অসমৰ সমভূমিত ব্ৰহ্মপুত্ৰই লাভ কৰে বিশালতা। এই অংশত নদীখনৰ বিশেষত্ব হ'ল চেলাজুৰি গঠা বা গুম্ফিত উপত্যকাৰে অসংখ্য চৰ চাপৰি শাখা নদীৰে গড়ে প্ৰায় 8 কিলোমিটাৰ বহল ব্ৰহ্মপুত্ৰৰ বৃহৎ কলেবৰ। উত্তৰৰ হিমালয়ৰ পৰা সোৱণশিৰি, জীয়া ভৰলী, মানাহ আদি আৰু দক্ষিণৰ নাগালেণ্ড, মেঘালয় আদি উচ্চভূমিৰ পৰা বুঢ়ীদিহিং, দিখৌ, কপিলী আদি অসংখ্য সৰু বৰ নদী এই অংশতে ব্ৰহ্মপুত্ৰত লগ লাগিছেহি। বুঢ়ীহুটি, খেৰকটীয়া, লোহিতহুটি আৰু কলংহুটি হ'ল অসমৰ সমভূমি অংশত নদীখনৰ 3টা প্ৰধান সুঁতি। এই অংশতে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী অৱস্থিত। অসমৰ যাত্ৰাপথৰ অন্তত ধুবুৰী নগৰৰ পশ্চিমত ব্ৰহ্মপুত্ৰই অসম বাংলাদেশৰ সীমা পাৰ কৰি যমুনা নামেৰে দক্ষিণমুখী যাত্ৰা আৰম্ভ কৰে। এই অংশত উত্তৰৰ পৰা তিষ্টা নদী আহি যমুনাৰ লগ লাগে। ক্ৰমে দক্ষিণলৈ প্ৰবাহিত হৈ বাংলাদেশৰ গোৱাললেণ্ডৰ ওচৰত ভাৰতৰ অন্যতম প্ৰধান নদী গংগাৰ সৈতে লগ লাগি যমুনাই পদ্মা নাম লয়। পদ্মা নৈখন দক্ষিণ পূৰ্বৰ মুঠে ঘূৰি 10 কিলোমিটাৰ আহি মেঘনাৰ নৈৰ সৈতে লগ লাগি মেঘনা নামেৰে পুনৰ দক্ষিণমুৱা হৈ 50 কিলোমিটাৰ গৈ হাতিয়া, চাহবাজপুৰ আৰু তেন্তুলীয়া নামেৰে 3টা সুঁতিত বিভক্ত হৈ পৃথিৱীৰ বিখ্যাত সুন্দৰবন ব-দ্বীপ সৃষ্টি কৰি বংগোপসাগৰত বিলীন